হাতৰ পৰা জুবিন গাৰ্গে এসাঁজ হ'লে ভাত খাইছিল আৰু সেই জুবিন গাৰ্গক কোনোৱে পাহৰিব নোৱাৰে আৰু বাইদেউ পাহৰিব নোৱাৰে। অকণমান বাইদেউ আগবাঢ়ি আহিলে ভাল লাগিব। জুবিন গাৰ্গ সম্পৰ্কে ৰাইজে আপোনাৰ পৰা অকণমান জানিব বিচাৰিব। থিম পাৰ্কত উপস্থিত হোৱা শোকস্তব্ধ ৰাইজ, আজি জুবিন গাৰ্গ নোহোৱা হ'ল। কথাটো ক'বৰ কাৰণে মানে হেৰি নোহোৱা হৈছে, ভাবিব নোৱাৰা এটা কথা। অসমৰ কাৰণে অপূৰণীয় ক্ষতি এটা অভাৱনীয় খবৰ। ইমান সংগীতৰ শুৱলা মাতে আমাক সকলোকে আকৃষ্ট কৰিছিল, অসমক ভাল পাইছিল, অসমীয়াক ভাল পাইছিল। তেওঁৰ গান প্ৰতি শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে ভাল পায়। আজি সকলো শিশুৱে জুবিনৰ গান শুনি ডাঙৰ হৈছে। ল'ৰাবিলাকে জুবিনৰ গান গায়, য'তেই নহওক কিয় জুবিনৰ গান চলি থাকে। আজি জুবিন নোহোৱা হয়, আমি যেন জুবিনক জীয়াই ৰাখিব পাৰোঁ তাকেই যেন চেষ্টা কৰোঁ। আমাৰ ল'ৰাবিলাকে যাতে, ছোৱালীবিলাকে জুবিনৰ গান গাই, ভালকৈ গায়, শুদ্ধ কৰি গায়, জুবিনক জীয়াই ৰখাৰ চেষ্টা কৰে। মই তাকে আশা কৰিছোঁ। আৰু শ্ৰদ্ধাৰ ৰাইজে যে ইমান ভাল পায়, বৰষুণত তিতি আছে, ধন্যবাদ জনাইছোঁ। আৰু মই আজি এটা কথা অনুভৱ কৰিছোঁ, যদি ভূপেন্দ্ৰ সংগীত হ'ব পাৰে, ৰবীন্দ্ৰ সংগীত হ'ব পাৰে, জুবিন গাৰ্গ নহয় জুবিন গান যাতে হয়, মই তাকে আশা কৰোঁ। শ্ৰদ্ধাৰ ৰাইজক ওচৰত মোৰ ফালৰ পৰা এইটো আবেদন, যাতে সকলোৱে জুবিনৰ গান। নমস্কাৰ। আমি আমাৰ আৰু কাৰ্যসূচী আমি ৰাখিছোঁ, যিহেতু জুবিন গাৰ্গক সকলোৱে ভাল পায়। আমি সমূহীয়া বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী ৰাখিছোঁ। কিন্তু তাৰ পূৰ্বে বৰষুণ আহিছিল, কিছু ব্যাঘাত জন্মিছিল। এতিয়া বৰষুণ নাই, কিছু কাৰ্যসূচী আমি সেইকাৰণে দেৰিকৈ আমি কৰিব লগা হৈছে। আমি জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তিৰ বাবে আমি 1 মিনিট সময় মৌন প্ৰাৰ্থনা জনাব বিচাৰিছোঁ নেদেখাজনৰ ওচৰত। আৰু সেয়েহে 1 মিনিট সময় আমি মৌন প্ৰাৰ্থনা জনাম। তাৰপিছত আমাৰ সমূহীয়া যি বন্তি প্ৰজ্বলন কাৰ্যসূচী আছে, সেই কাৰ্যসূচী আমি আৰম্ভ কৰিম। ধন্যবাদ। এতিয়া আমি সমূহীয়া বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী আমি ইতিমধ্যে আপোনালোকে আৰম্ভ কৰিছে। সকলোৰে হাতত কেণ্ডেল আছে। আৰু আমি আমাৰ অনুষ্ঠানৰ আৰম্ভণিতে আমি কৈছিলোঁ যে মায়াবিনী ৰাতিৰ বুকুত জুবিন গাৰ্গৰ যিটো জনপ্ৰিয় গীত আছে, সেই গীতটো আমি সমূহীয়াভাৱে পৰিৱেশন কৰিম। যিহেতু সকলো লোক উপস্থিত আছে, আমি সেই গীতটো পৰিৱেশন কৰি লওঁ। তাৰপিছত আমি ৰাইজৰ মনৰ কথা শুনিম, সকলোৰে মনৰ কথা শুনিম। আৰু আমাৰ মাজত ইতিমধ্যে ৰাণা মণ্ডল আহিছে, আৰু ৰাণা মণ্ডলে এইসমূহ দৃশ্য তেখেতে
তেখেতে অংকন কৰিব, তেখেতৰ ছবিত আবদ্ধ কৰিব। আমি প্ৰথমে মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক গানটো আমি সমূহীয়াভাৱে ইয়াত পৰিৱেশন কৰিবলৈ লৈছোঁ। প্ৰাণজিৎ আছে নেকি? প্ৰাণজিৎ আহিছে নেকি? প্ৰাণজিৎ যদি আহিছে মঞ্চত আহিব লাগে। ঠিক আছে, আমি সংগীতৰ মাধ্যমত আমি শব্দ কক্ষত গৈছোঁ। মায়াবিনী শীৰ্ষক যদি লগাই দিয়ে আমি সকলোৱে পৰিৱেশন কৰিম জুবিন গাৰ্গৰ আটাইতকৈ জনপ্ৰিয় গীত, আৰু জুবিন গাৰ্গক আমি স্মৰণ কৰিম, জুবিন গাৰ্গক আমাৰ মাজত আমি জীয়াই ৰাখিম।
মায়াবিনী রাতির বুকুর দেখা পারো তোমার ছবি ভরা দিলা গোপনে আহি ইয়ার তুমি যেমন শুকান মন নিয়নৰে শেষা কুপান নামিয়া ৰদৰে মোর কোনো জাতি নাই, মোর কোনো ভগৱান নাই, মই মুক্ত। এয়া জুবিনদাৰ ভাষ্য আছিলে। আৰু জুবিনদাই যি ধৰণে কৈ গৈছে সকলো জাতি জনগোষ্ঠী তেখেতে একত্ৰিত কৰাৰ তেখেতৰ যি প্ৰয়াস আছিল, সেই প্ৰয়াস আমিও সেই ধাৰা অব্যাহত ৰাখিব লাগিব। আমি আমাৰ লগত বহু কেইগৰাকী জ্যেষ্ঠ নাগৰিক আছে, বহু কেইগৰাকী ছাত্ৰ আছে, আৰু জুবিন গাৰ্গক সকলোৱে জানে। আৰু সকলোৰে পৰা আমি জুবিন গাৰ্গ সম্পৰ্কে কিছু কিছু মন্তব্য আমি জানিবলৈ যত্ন কৰিম। অকণমান আমি জ্যেষ্ঠ নাগৰিক আছে, বাইদেউ আগবাঢ়ি আহিলে ভাল লাগিব। জুবিন গাৰ্গ সম্পৰ্কে দুআষাৰ। আজি কোৱাৰ কাৰণে একোৱেই ভাষা নাই, কাৰণ আমি অসমৰ এটা অপূৰণীয় ক্ষতি হ'ল। আৰু আমি সঁচাই আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক আমি হেৰুৱালোঁ। কিন্তু আমি জুবিন গাৰ্গক জীয়াই ৰাখিব লাগিব। আমাৰ উঠি অহা নৱপ্ৰজন্মই জুবিন গাৰ্গক যাতে জীয়াই ৰাখে, তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। আৰু একো ক'বলগা নায়েই, মোৰ খুব দুখ পাইছোঁ, আমি সকলোৱে দুখ পাইছোঁ। আজি আমি কি ক'ম আৰু ভাষা নায়েই। আমাৰ মাজত শান্তনু আছিল, শান্তনু যদি অকণমান আগবাঢ়ি আহে, কাৰণ শান্তনুৰ লগত জুবিন গাৰ্গৰ এটা নিবিড় সম্পৰ্ক আছিল। বিভিন্ন সময়ত শান্তনুক আমি জুবিন গাৰ্গৰ সৈতে দেখিছিলোঁ। আৰু আমি শান্তনুৰ পৰা অকণমান জুবিন গাৰ্গ সম্পৰ্কে কিছু কথা তেখেতৰ পৰা জানিম। আৱেগিক মুহূৰ্ত যথেষ্ট, সকলোৱে আৱেগিক হৈ আছে, সমগ্ৰ অসম বৰ্তমান শোকস্তব্ধ হৈ আছে। কিন্তু তাৰ মাজতে আমি জুবিন গাৰ্গক আমি অন্তৰত ৰাখিব লাগিব। শান্তনুক পৰা আমি দুই এষাৰ জানিব বিচাৰিছোঁ। যোৱাকালি মই যেতিয়া খবৰটো পালোঁ যে এনেকৈ জুবিন দা আমাৰ মাজত নাই, তেতিয়া বিশ্বাসে হোৱা নাই আৰু আমি কোনো মানি ল'ব পৰা নাই। মই আজিও এতিয়াও মই অনুভৱ কৰা নাই যে জুবিন দা আমাৰ মাজত নাই। আৰু যোৱা 10 দিন আগত জুবিন দাৰ ষ্টুডিঅ'লৈ মোৰ যোৱাৰ কথা আছিলে, দাদাই মাতিছিলে। তাৰপিছত কিবা এটা ব্যস্ততাত মই যাব নোৱাৰিলোঁ। গতিকে মোৰ গোটেই জীৱনত মোৰ এই কথাটোৱে আক্ষেপ থাকিল যে ঠিক আজিৰ পৰা 10 দিন আগত দাদাক লগ পোৱাৰ কথা আছিল, আৰু হঠাতে দাদা এনেকুৱা নোহোৱা হৈ থাকিল। গতিকে আশা ৰাখিছোঁ যে আমি সকলোৱে যেন দাদাক সদায় সকলোৰ মাজত ৰাখোঁ। আৰু বিশেষ একো ক'বলগীয়া নাই আজি।